Hello everyone. স্বাগতম জনাইছো আপোনালোকক মোৰ এটি নতুন ভিডিও লৈকে আমি ডিসকাস কৰিছিলো কম্পাউণ্ড ইন্টাৰেষ্ট অলৰেডি তিনিটা ভিডিও আপলোড কৰা হৈছে কম্পাউণ্ড ইন্টাৰেষ্টৰ ওপৰত কম্পাউণ্ড ইন্টাৰেষ্ট কি কেনেকৈ উলিয়াব লাগে কি ফেক্টৰ তাৰ কাৰণে দৰকাৰী বা উলিওৱাৰ কাৰণে বিভিন্ন পদ্ধতি বা যদি কম্পাউণ্ড ইন্টাৰেষ্টৰ ৰেট বিলাক বেলেগ বেলেগ হয় পাৰ ইয়াৰত তেনেহলে কেনেকৈ উলিয়াব লাগে সেই বিষয়ে আমি ইতিমধ্যে ডিসকাস কৰিছো ভিডিও মোৰ চেনেলত আপলোড কৰা আছে যদি চোৱা নাই আপোনালোকে চাব পাৰিব আজি কম্পাউণ্ড ইন্টাৰেষ্টৰ যেটো ভিডিও সেই ভিডিওটোত কেইটামান কোৱেশ্চন লৈছো এনেকুৱা ধৰণৰ কোৱেশ্চন পৰীক্ষাত দেখিবলৈ পোৱা যায় এই কোৱেশ্চন কেইটাত আমি বেসিক্যালি ডিসকাস কৰিম যে যদি কিবা এটা এমাউন্টটো ফিক্স থাকিব লাগিব আৰু ৰেট অফ ইন্টাৰেষ্টটো ফিক্স থাকিব লাগিব দুটা কন্ডিশন মিলিব লাগিব সিম্পল ইন্টাৰেষ্ট আৰু কম্পাউণ্ড ইন্টাৰেষ্টত যদি ইনভেস্ট কৰা যায় তেনেহলে এটা ৰেটৰ পিছত দুটা মাজত ডিফাৰেন্স কিমানখিনি আহিব মানে সিম্পল ইন্টাৰেষ্টত যদি এটা এমাউন্ট ইনভেস্ট কৰা যায় আৰু সেম পৰিমাণৰ যদি পইচা কম্পাউণ্ড ইন্টাৰেষ্টত ইনভেস্ট কৰা যায় সেম ৰেট অফ ইন্টাৰেষ্ট সেম টাইমৰ কাৰণে তেনেহলে ডিফাৰেন্স কি হ'ব পাৰে এতিয়া আমি আগতে ফৰ্মুলা পাইছো সিম্পল ইন্টাৰেষ্টৰ কাৰণে কম্পাউণ্ড ইন্টাৰেষ্টৰ কাৰণেও পাইছো গতিকে সেই কামটো যদি আমি দুটাৰ কাৰণে কৰিবলৈ যাওঁ পৰীক্ষাত বহুত সময় দৰকাৰ হ'ব গতিকে আমি হেনেকে নকৰি তাৰ কাৰণে ফৰ্মুলা কি আছে এই ফৰ্মুলাৰ বিষয়ে আজি পঢ়িম আৰু পুৰণা কোৱেশ্চন উঠাই চালে আপোনালোকে দেখা পাব যে সিম্পল ইন্টাৰেষ্ট আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ এই ডিফাৰেন্সৰ ওপৰত কোৱেশ্চন আহিছে আগতে বা আহে ইয়াৰ ওপৰত ফৰ্মুলাটো যদি জানে খুব সোনকালে অংকটো হৈ যায় কিন্তু যদি হেতু আমি ধৰক ফৰ্মুলাত কৰিব যাও যেনে সিম্পল ইন্টাৰেষ্টৰ বেলেগ ফৰ্মুলা থাকিল কম্পাউণ্ড ইন্টাৰেষ্টৰ বেলেগ ফৰ্মুলা থাকিল তাৰ কাৰণে সময় বহুতখিনি লাগে যেনে ইয়াৰ প্ৰথম যেটো প্ৰথম অংকটোলৈকে যাও আমি ইয়াতে দিয়া আছে ইয়াতে যে ₹10,000 was invested separately on compound interest তাৰ মানে 10,000 টো কম্পাউণ্ড ইন্টাৰেষ্টত ইনভেস্ট কৰা গৈছে আৰু সিম্পল ইন্টাৰেষ্টতো ইনভেস্ট কৰা গৈছে বেলেগ বেলেগ কৈ 10% interest rate per annum what would be the difference after 2 years 2 বছৰৰ পিছত ডিফাৰেন্স হৈ আছে কম্পাউণ্ড ইন্টাৰেষ্ট আৰু সিম্পল ইন্টাৰেষ্টৰ মাজত মানে যিমানখিনি ইন্টাৰেষ্ট হিচাপে পাব 10,000 rupees টো p আমাক লিখিলো ইয়াতে p হিচাপত দিয়া আছে আমাক 10,000 rupees p ইয়াতে 10,000 rate of interest 10% আৰু টাইম 2 বছৰ খুদি আছে সিম্পল ইন্টাৰেষ্ট আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ ডিফাৰেন্স কিমানখিনি হ'ব দুটাৰ কাৰণে বেলেগ বেলেগ ফৰ্মুলা দুটা আছে এটা সিম্পল ইন্টাৰেষ্টৰ কাৰণে ফৰ্মুলা আছে কম্পাউণ্ড ইন্টাৰেষ্টৰ কাৰণে এটা ফৰ্মুলা বেলেগ আছে ফৰ্মুলাটো এনেকুৱা ধৰণৰ আছিল নিশ্চয় মনত আছে তথাপি এবাৰ আমি লিখি লওঁ কম্পাউণ্ড ইন্টাৰেষ্টৰ কাৰণে ফৰ্মুলা আছিল p * 1 + r/100 whole to the power t ইয়াৰ পৰা p মাইনাস কৰিব লাগে আৰু সিম্পল ইন্টাৰেষ্টৰ কাৰণে আছিল p * r * t/100 এই p r আৰু t তিনটাৰ কাৰণে যদি আমি si আৰু ci এনেকৈ উলিয়াই পেলাই তাৰ পৰা মাইনাস কৰিব যাওঁ বা ডিফাৰেন্স উলিয়াব যাওঁ সময় বহুতখিনি লাগিব তো এনেকৈ আমাৰ কাৰণে পৰীক্ষাত কৰাটো সম্ভৱ নহয় সময়ৰ কাৰণে গতিকে ফৰ্মুলা আমি এপ্লাই কৰিব লাগিব ফৰ্মুলা কি হয় যদি ইন্টাৰেষ্ট মানে ডিফাৰেন্স উলিয়াব দিয়ে সিম্পল আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ কাৰণে ডিফাৰেন্স উলিয়াব দিয়ে ফৰ 2 ইয়াৰ্স তেনেহলে ফৰ্মুলাটো মনত ৰাখিব ফৰ্মুলাটো হয় এনেকুৱা ধৰণৰ 2 বছৰৰ কাৰণে ডিফাৰেন্স উলিয়াব ললে p r square by 100 square এইটো ফৰ্মুলা p r square by 100 square p আমাক দিয়া আছে ইয়াতে 10,000 rupees r rate of interest 10% 10% মানে 100 10 into 10 10 square মানে 100 হয় আৰু 100 square মানে 100 into 100 এটা 100 cancel হ'ব ইয়াত দুটা 0 cancel হ'ব মানে ডিফাৰেন্স আমি কিমান পাম 100 rupees ফৰ্মুলাটো মনত থাকিল যে 2 বছৰৰ কাৰণে যদি আমি ডিফাৰেন্স উলিয়াব লাগে সিম্পল ইন্টাৰেষ্ট আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ কাৰণে তেনেহলে ফৰ্মুলাটো হ'ব p r square by 100 square ডিফাৰেন্স উলিয়াব লাগিলে 2 বছৰৰ কাৰণে এটো স্কয়াৰ 2 বছৰৰ কাৰণে 3 বছৰৰ আছে 4 বছৰৰ আছে 4 বছৰতকৈ সাধাৰণতে বেছি টাইমৰ কাৰণে পৰীক্ষা ডিফাৰেন্স নহলে জেনাৰেলি তো 2 বছৰ 3 বছৰ 4 বছৰ এই 3 বছৰৰ কাৰণে তিনটা ফৰ্মুলা আছে তিনটা ফৰ্মুলা মনত ৰাখিব লাগিব যদি ডিফাৰেন্স হয় সাময়াৰ পিছত কি দিয়া আছে What would be the difference between compound interest and simple interest after 3 years at 15% interest rate per annum for 12,000 rupees? 12,000 টকাৰ কাৰণে 3 বছৰ পিছত ডিফাৰেন্স কিমানখিনি হ'ব কম্পাউণ্ড ইন্টাৰেষ্ট আৰু সিম্পল ইন্টাৰেষ্টৰ ওপৰত যদি ৰেট অফ ইন্টাৰেষ্ট হয় 15% per annum ইয়াতে 3 বছৰ কৈছে আগত 2 বছৰৰ ফৰ্মুলাটো ইয়াত এপ্লিকেবল নহব 3 বছৰৰ কাৰণে ফৰ্মুলাটো বেলেগ দিয়াখিনি লিখিলও কি দিয়া আছে ইয়াতে p দিয়া আছে 12,000 rupees r দিয়া আছে 15% আৰু t দিয়া আছে 3 year আমাক ডিফাৰেন্স উলিয়াব দিছে ফৰ 3 year 3 বছৰৰ কাৰণে ফৰ্মুলাটো অলপমান বেলেগ p
r square by 100 by 100 কিউব আৰু ইয়াতে হ'ব 300 প্লাস r আগৰ আছিল pr square by 100 square ইয়াতে 3 বছৰৰ কাৰণে কৈছে গতিকে 100 কিউব হৈ যাব আৰু ডিফাৰেন্স অলপ আহিব যে 300 প্লাস r লিখিব লাগিব এটো 3 বছৰৰ কাৰণে যদি ডিফাৰেন্স আমি উলিয়াব খোজো for a certain amount আৰু same rate of interest 3 বছৰৰ কাৰণে ডিফাৰেন্স উলিয়াব গলে এই ফৰ্মুলাটো হ'ব এটা কথা মন কৰিব লাগিব যিখিনি ফৰ্মুলা আমি পঢ়ি আছো সেই ফৰ্মুলাৰ কাৰণে প্ৰিন্সিপাল আৰু rate of interest কিন্তু কি হ'ব লাগিব সেম হ'ব লাগিব p আৰু r দুইটা ফিক্সড হ'ব লাগিব p আৰু r যদি চেঞ্জ হয় তেতিয়া হলে বেলেগকে কৰিব লাগিব তো p আৰু r দুইটা সেম হ'ব লাগিব তাৰ কাৰণে 2 বছৰৰ ফৰ্মুলাটো আছিল pr square by 100 square 3 বছৰৰ কাৰণে ফৰ্মুলাটো হ'ব pr square by 300 pr square into 300 plus r by 100 cube লিখি লওঁ যিখিনি দিয়া আছে p মানে হ'ব 12000 into r square মানে 15 into 15 300 plus r 300 plus r মানে 15 মানে 315 হ'ব আৰু তলত আহিব 100 তিনটা 100 তিনটা এইখিনি ক্যালকুলেশন কৰিব লাগে ইয়াতে তিনটা জিৰোৰ কাৰণে দুটা জিৰো তিনটা জিৰো কেনসেল হ'ব 5 ৰে ডিভাইড কৰিব পাৰি 5 ৰে ডিভাইড কৰিলে 53 পাই 52 হ'ব 26 ইয়াক 5 ৰে ডিভাইড কৰো 20 again 2 3 2 10 3 into 3 into 3 into 315 by 10 again 5 ৰে কৰিব পাৰি 5 ৰে কৰিব পাৰি 5 6 31 30 63 5 হলে 2 হ'ব মানে ওপৰত থাকিল 3 into 3 into 3 into 63 by 2 ওপৰখিনি ইনটু কৰিলে আমি পাম ওপৰখিনি ইনটু কৰিলে আমি পাম by 2 থাকিল ইয়াতে ওপৰখিনি ইনটু কৰিলে পাম 171 পাম 171 মানে 1700 হলে 2 গুণ 16 850 850.5 ডিফারেন্স হ'ব 3 বছৰৰ কাৰণে প্ৰিন্সিপাল 12000 rupees rate of interest 15% 3 বছৰৰ কাৰণে ডিফারেন্স উলিয়াব দিছিল সিম্পল আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ মাজত ডিফারেন্স ওলাব আমাৰ 850.5 3 বছৰৰ কাৰণে ফৰ্মুলা মনত ৰাখিব কন্ডিশন এটা যে p আৰু r সেম হ'ব লাগিব নেক্সট চাম কি দিয়া আছে find the difference between simple interest and compound interest on an amount of rupees 15000 after 4 years at 12% interest rate per annum ইয়াতে যেটো টাইম টু দিয়া আছে 4 ইয়ার্সৰ কাৰণে আমি 2 ইয়ার্স পালো 3 ইয়ার্স পালো ইয়ৰ 4 ইয়ার্সৰ কাৰণে আইছে কন্ডিশন ইয়াতো হে একেটাই যদি 4 ইয়ার্সৰ কাৰণে ডিফারেন্স উলিয়াব লাগে তেতিয়া হলে কৰিব লাগিব তেতিয়া হলে কন্ডিশনটো হৈছিল যে আমাৰ যেটো প্ৰিন্সিপাল আছিল p আৰু যেটো আমাৰ ৰেট অফ ইন্টাৰেষ্ট এই দুটা আমাৰ কি হ'ব লাগিব সেম হ'ব লাগিব ইয়াতে 4 ইয়ার্সৰ কাৰণে হেনকা ধৰণৰ ফৰ্মুলা একো নাই যে আগৰে আমি পালো যি ফৰ্মুলা ইয়াতে এটা বস্তু চাব লাগে যে 15000 টকা 4 বছৰৰ কাৰণে 12% সুতৰ হাৰত বা 12% ৰেট অফ ইন্টাৰেষ্ট দিয়া হৈছে সিম্পল ইন্টাৰেষ্টত এটা কথা মন কৰক যে 12% যদি ৰেট অফ ইন্টাৰেষ্ট হয় তেনে হলে 4 বছৰৰ কাৰণে সিম্পল ইন্টাৰেষ্ট কিমান হ'ব আমাৰ r দিয়া আছে কিমান p দিয়া আছে 15000 টাইম দিয়া আছে 4 rate of interest দিয়া আছে 12% 12% rate of interest আমি simple interest ৰ কাৰণে যদি কনসিডাৰ কৰো for 4 year তেনে হলে 4% rate of 12% rate of interest to 4 বছৰ পিছত বা 4 বছৰৰ কাৰণে আমি যদি এজ এ হোল বুলি ধৰো বা উমৈহতীয়া হিচাপত ধৰো তেনে হলে এসআই কিমান হ'ব 4 বছৰৰ কাৰণে এসআই যেটো ৰেট অফ ইন্টাৰেষ্ট তো এসআই ৰ কাৰণে আমাৰ কি থাকে প্ৰত্যেক বছৰৰ কাৰণে একেই থাকে আমি আগৰ এসআই ৰ যিকিটা ভিডিও আছে তাত আমি কৰি আছো অংক বিলাক এনেকুৱা 4 বছৰ 5 বছৰ ডিফাৰেন্স একো নাই তাতে একেই আহে গতিকে এসআই ৰ কাৰণে যদি ৰেট অফ ইন্টাৰেষ্ট একেই থাকিব গতিকে 4 বছৰৰ কাৰণে এসআই কিমান হ'ব এক বছৰৰ কাৰণে 12% 4 বছৰৰ কাৰণে 48% হ'ব 12 4 48 48% হৈ যাব
ঠিক আছে কিন্তু কম্পাউণ্ড ইণ্টাৰেষ্টৰ কাৰণে ৰেট অফ ইণ্টাৰেষ্টটো বেলেগ বেলেগ হয় কম্পাউণ্ড ইণ্টাৰেষ্টৰ কাৰণে আমি আগত পাইছোঁ যে কম্বাইন যদি কৰিব লাগে ৰেট অফ ইণ্টাৰেষ্টটো কম্পাউণ্ড ইণ্টাৰেষ্টৰ কাৰণে তেনেহ'লে কেনেকৈ কৰিব লাগে তে 12% ৰেট অফ ইণ্টাৰেষ্ট এছআইৰ মানে চিম্পল ইণ্টাৰেষ্ট যদি উলিয়াব লগা হয় 4 বছৰৰ কাৰণে তেতিয়াহ'লে 12 × 4 48% হৈ যাব কম্পাউণ্ড ইণ্টাৰেষ্টত কিমানখিনি হ'ব কম্পাউণ্ড ইণ্টাৰেষ্টত আমি মানে এজ এ হোল কৰাৰ কাৰণে ফৰ্মুলা পাইছিলোঁ কেনেকৈ কৰিব পাৰি যে 12% কে 4 বছৰৰ কাৰণে গতিকে প্ৰথম 2টা বছৰৰ কাৰণে আমি উলিয়াই লওঁ আৰু পিছত 2টা বছৰৰ কাৰণে তো একেই হ'ব যেহেতু ৰেট অফ ইণ্টাৰেষ্ট সেম আছে আমাৰ তাৰপিছত সেই দুটাৰ কাৰণে আমি কি কৰিব লাগিব এগ্ৰিগেট কৰিব লাগিব বা এজ এ হোল হিচাপত আমি এটা পাৰ্চেণ্টেজ উলিয়াব লাগিব ৰেট অফ ইণ্টাৰেষ্ট উলিয়াব লাগিব তাৰ মানে এটা 12 কে প্ৰথম 2টা বছৰৰ কাৰণে কিমানখিনি হয় সেইটো আমি চাই লওঁ ইয়াতে কৰিলোঁ কম্পাউণ্ড ইণ্টাৰেষ্টৰ কাৰণে চিম্পলটো আমি ইম্পৰ্ট কৰিলোঁ কম্পাউণ্ডৰ কাৰণে 12 + 12 কি আছিল ইনটু ওপৰত যাব 12 × 12 যাব আৰু তলত যাব বাই 100 মনত আছে নিশ্চয় যে যদি আমি এজ এ হোল বনাব লাগে বা এগ্ৰিগেট ৰেট অফ ইণ্টাৰেষ্ট যদি বনাব লাগে 2 বছৰৰ কাৰণে তেনেহ'লে কম্পাউণ্ড ইণ্টাৰেষ্টত কি আছিল ইণ্টাৰেষ্ট ৰেট দুটা প্ৰথম লিখিব লাগে প্লাছ হিচাপত তাৰপিছত নিউমাৰেটৰ হিচাপে ইনটু হ'ব আৰু ডিনমিনেটৰত আহিব কি বাই 100 12 + 12 মানে 24 আৰু 12 × 12 144 বাই 100 24 প্লাছ 144 ডিভাইড কৰিলে 1.44 প্লাছ কৰিলে এইটো 0.44 ইয়াতে আহিল 24 মানে 25 হ'ব তাৰ 2টা বছৰৰ কাৰণে এজ এ হোল বা কম্পাউণ্ড ৰেট অফ ইণ্টাৰেষ্টত যেটো 2টা বছৰৰ কাৰণে ৰেট অফ ইণ্টাৰেষ্ট হ'ব 25.44 হ'ব প্ৰথম 2টা বছৰৰ কাৰণে যদি ইমানখিনি পিছৰ 2টা বছৰৰ কাৰণে একেই হ'ব কাৰণ ৰেট অফ ইণ্টাৰেষ্ট কি হয় সেম হয় 2টা বছৰ পিছৰ কাৰণেও গতিকে এজ এ হোল আমি উলিয়াম এতিয়া কিমান হ'ব 2টা বছৰৰ কাৰণে যদি 25.44 হয় তাৰে পিছৰ 2টা বছৰৰ কাৰণে 25.44 হ'ব প্লাছ 25.44 ইনটু 25.44 বাই 100 এইখিনি ক্যালকুলেশন কৰিব লাগে এইখিনি ক্যালকুলেশন যদি কৰিব যাও তেনেহলে প্ৰথম দুটা প্লাস কৰো 25 হৈ যাব 50 44 88 25.44 25.44 ইনটু কৰিলে 647.19 divided by 100 50.88 plus divide যদি কৰো ইয়াতে 6 হ'ব 6.4719 100 ডিভাইড কৰিলে ডেসিমেল পজিশন দুটা জিরো আছে দুই ঘৰ আগত গুছি আহিব মানে 6.47 হ'ব এখিনি প্লাস কৰিব লাগে এখিনি প্লাস কৰিলে 91513115 on হয় what 1 নহয় 6 আছে গতিকে 7 হ'ব তো 7 হ'ব 9 আহিল 1 আহিল 8 7 15 1 8 4 12 13 1 56 57 57.3519 এতিয়া সিম্পল ইন্টাৰেষ্টৰ কাৰণে 4 বছৰৰ এগ্ৰিগেট ৰেট অফ ইন্টাৰেষ্ট হ'ব 48% আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ কাৰণে 4 বছৰৰ কাৰণে এগ্ৰিগেট ৰেট অফ ইন্টাৰেষ্ট হ'ব 57.3519 ইয়াৰে মাজত ডিফাৰেন্স লাগে আমাক এই দুটা ৰেট অফ ইন্টাৰেষ্ট 4 বছৰৰ এগ্ৰিগেটৰ পিছত আমি ডিফাৰেন্স কিমানখিনি পাম 57 আৰু 48 ডিফাৰেন্স কিমান 9.35 তো ডিফাৰেন্সটো হৈ আছে 9.35 দুটা ডেসিমেল ললে হৈ যাব এই যে 9.35 আমি ডিফাৰেন্স পাইছো 4 বছৰ পিছত ৰেট অফ ইন্টাৰেষ্টৰ সিম্পল ইন্টাৰেষ্ট আৰু কম্পাউণ্ড ইন্টাৰেষ্টত এই ডিফাৰেন্সটোৰ ওপৰত আমি জাস্ট উলিয়াব লাগে কি 15000 ৰ কাৰণে কিমানখিনি হৈ যাব যে 9.35 হিচাপত 15000 ৰ কাৰণে আমি কিমানখিনি এমাউন্ট পাম আৰু হেতুই হ'ব 4 বছৰ পিছত দুইটাৰ কাৰণে ডিফাৰেন্স কিনি এখিনি মুছিব লাগিব ঠাই নাই ইয়াতে আমি জাস্ট ইন্টাৰেষ্টটো লৈ ললো যে দুটা বছৰৰ ডিফাৰেন্স কিমান থাকিব এটা 48 আৰু এটা 57.35 ডিফাৰেন্স ওলাব 9.35 বুজি পাইছে নিশ্চয় 4 বছৰৰ কাৰণে এসআই উলিয়ালে এগ্ৰিগেট 48 হয় আৰু সিআই উলিয়ালে 57.35 হয় দুটাৰ মাজত ডিফাৰেন্স 9.35 এই 9.35 ৰ ওপৰত উলিয়াব লাগে যে 15000 ৰ কাৰণে 9.35 মানে কিমানখিনি হ'ব আৰু হেতুই হৈ যাব ডিফাৰেন্স এইখিনি মুছি দিলো অলপমান মুছিলেও হ'ব বিশেষ কৰিব লগা নাই 15000 ৰ কাৰণে 9.35 টো উলিয়ালে চলি যাব এইখিনি মুছি দিয়া যাওক বাকিখিনি ৰাখি দিলো যিখিনি আছিল কৰিব লগাখিনি কৰিলো যেহেতু এইখিনি আমি নাৰাখো ওকে তো 9.35 আমি ডিফাৰেন্স পালো
তো 15,000 এৰ কাৰণে 9.35 কিমানখিনি হ'ব সেইখিনি উলিয়াব লাগে 15,000 এৰ কাৰণে 9.35 কিমান হ'ব দুটা 0 150 into 9.35 মানে 15 into 93.5 এটো ইনটু কৰিলে ডিফাৰেন্স মানে ৰিজাল্টটো ওলাব 1402.5 1402.5 এটো হ'ব ডিফাৰেন্স সিম্পল ইন্টাৰেষ্ট আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ কাৰণে after 4 years at the rate of 12% interest rate per annum আৰু capital যদি হৈ যায় বা principal যদি হৈ যায় 15,000 rupees okay next চাও কি দিয়া আছে the difference between compound interest and simple interest is 72 after 1 year where rate of interest is 12% per annum and it is calculated half yearly find the principal ইয়াতে আমাক p উলিয়াব দিছে কি দিয়া আছে ডিফাৰেন্স দিয়া আছে ci আৰু si এৰ মাজত 72 CI আৰু SI এর মধ্যে ডিফারেন্সটো দিয়া আছে CI জেনারেলি বেশি হয় CI টো আগত লিখিলো মাইনাস SI কিমান কৈছে 72 বুলি কোৱা আছে ইয়াতে আফটার 1 ইয়ার মানে টাইম পিরিয়ড আমাক কিমান দিয়া আছে ইকুয়াল টু 1 ইয়ার দিয়া আছে রেট অফ ইন্টারেস্ট ইজ 12% মানে R দিয়া আছে 12% খুৰি আছে প্রিন্সিপাল কি হ'ব ইয়াতে ডিফারেন্স and আৰু এটা কথা মেনশন কৰা আছে it is calculated half yearly rate of interest 12% and it is calculated half yearly আমি কম্পাউণ্ড ইন্টাৰেষ্ট যেতিয়া উলিয়াইছিলো কম্পাউণ্ড ইন্টাৰেষ্ট উলিওৱা অংক কিছুমানত চাইছিলো যে ৰেট অফ ইন্টাৰেষ্ট কিছুমানত কি দিয়া থাকে বছৰৰ কাৰণে দিয়া থাকে পাৰ এনাম হিচাপত দিয়া থাকে ইয়াতে যেনেকৈ দিয়া আছে কিন্তু লিখা থাকে it is calculated half yearly বা after every 6 month after every 3 months এনেকৈ ক্যালকুলেট কৰা বুলি লিখা থাকে গতিকে তাত আমি সেই হিচাপত কম্পাউণ্ড ইন্টাৰেষ্ট উলিয়াইছিলো এই অংকটো অলপ এনেকুৱা ধৰণৰে ইন্টাৰেষ্ট টু বি ক্যালকুলেটেড হাফ ইয়াৰলি বুলি কৈছে তাৰ মানে প্ৰত্যেক ছমাহৰ মূৰে মূৰে কি হ'ব ইন্টাৰেষ্ট ক্যালকুলেট কৰা হ'ব সিম্পল ইন্টাৰেষ্ট নহয় তো কম্পাউণ্ড ইন্টাৰেষ্ট গতিকে ক্যালকুলেট যেতিয়া হাফ ইয়াৰলি কৰা হ'ব তেতিয়া নিশ্চয় এফেক্টটো পৰিব কাৰণ চক্ৰবৃদ্ধি সূত্ৰত হেতুৱে ডিফাৰেন্স আছে সিম্পল ইন্টাৰেষ্টতকে গতিকে ইয়াতে আমি যেটো টার্ম আছে যদিও 1 ইয়াৰ লিখছো টি মানে টাইম বা টার্ম 1 ইয়াৰ যদিও লিখিছো কাৰণ 6 মাহৰ মূৰে মূৰে গণনা কৰা হ'ব বুলি কৈছে গতিকে ইয়াতে আমাৰ একচুয়ালি কি হৈ যাব টি ইকুৱেল টু 2 হৈ যাব কাৰণ 6 মাহৰ মূৰে মূৰে হিচাপ কৰে তো এক বছৰত 6 মাহ কিমানটা থাকে হাফ ইয়াৰলি হিচাপত দুটা টার্ম থাকি যাব গতিকে টি ইকুৱেল টু 2 হ'ব টি ইকুৱেল টু যদি 2 হয় ৰেট অফ ইন্টাৰেষ্ট 12% ফৰ এ ইয়াৰ তেনে হলে 6 মান্থৰ কাৰণে কিমান হ'ব 6% হ'ব এবছৰৰ কাৰণে ৰেট অফ ইন্টাৰেষ্ট হৈছে 12% গতিকে 6 মাহৰ কাৰণে 6% হ'ব টি 1 ইয়াৰ আছে কিন্তু 6 মাহৰ মূৰে মূৰে ক্যালকুলেট কৰা হয় গতিকে টি ইকুৱেল টু কি হ'ব 2 হ'ব দুটা টার্ম হ'ব গতিকে আমি ডিফাৰেন্সৰ কাৰণে যেটো ফৰ্মুলা আছিল ফৰ্মুলাত আমি 2 বছৰৰ কাৰণে ডিফাৰেন্স যদি উলিয়াব লাগে তাৰ কাৰণে ফৰ্মুলা এটা পাইছিলো ফৰ্মুলাটো কি আছিল 2 বছৰৰ কাৰণে ফৰ্মুলা ডিফাৰেন্স উলিয়াব লাগিলে PR² by 100² আছিল এটো এটা 2 বছৰ বুলি কথা নাই আসলে যদি দুটা টার্মৰ কাৰণে হয় এটো 3 মাহৰ কাৰণে বা কোৱাৰ্টাৰলি হিচাপত দুটা টার্ম হ'ব পাৰে 6 মান্থ হিচাপত দুটা টার্ম হ'ব পাৰে বা বছৰ হিচাপত দুটা টার্ম হ'ব পাৰে মানে 2 বছৰ হ'ব পাৰে এটো 6 মাহ হ'ব পাৰে 1 বছৰ হ'ব পাৰে ঠিক আছে যদি আমি কোৱাৰ্টাৰলি হিচাপ কৰো 6 মাহত আমাৰ দুটা টার্ম হৈ যাব 6 মান্থ হিচাপত যদি হাফ ইয়াৰলি আমি ক্যালকুলেট কৰো তেনে হলে 1 বছৰ দুটা টার্ম হৈ যাব গতিকে এটো বছৰ বুলি কথা নাই দুটা টার্মৰ কাৰণে এটো ডিফাৰেন্স আমি এপ্লাই কৰিব পাৰো তো ইয়াতে আমি দুটা টার্ম পাই আছো ৰেট অফ ইন্টাৰেষ্ট হৈছে 6% আৰু ডিফাৰেন্স আমাক দিয়া আছে 72 লাগে আমাক p ইয়াৰ পৰা আমি উলিয়াব পাৰিম 72 আমাক দিয়া আছে এইখিনি ইজ ইকুৱেল বুলি p আমি উলিয়াব লাগে ৰেট অফ ইন্টাৰেষ্ট পাইছো আমি 6% মানে 6 into 6 মানে 36 by 100² মানে 100 into 100 উলিয়াব লাগে p এতিয়া 36 ইফালে আহিলে ডিভাইড হ'ব ডিভাইড হ'ব 72 কিমান হ'ব 2 হ'ব তো 2 হৈ যাব ইফালে আৰু ইফালে এইখিনি ইনটু হৈ যাব 10000 মানে 20000 হ'ব আচ্ছা কৰি দিও এইখিনি এটো ইনটু কৰিলো 10000 মানে 72 into 10000 divided by 36 equal to p তো 36 এ ডিভাইড হ'ব দুই বাৰ যাব তাৰ মানে এটো হ'ব p equal to ওলাব 20000 okay p equal to ওলাব 20000 ঠিক আছে next question লৈকে যাও find the difference between compound interest and simple interest for rupees 5000 after 1 year at 16% interest rate
if interest is to be calculated half yearly. আগৰ কুৱেশ্যনটোৰ দৰে আগৰ কুৱেশ্যনটোত আমাক ডিফাৰেন্সটো দিয়া আছিল ইয়াতে ডিফাৰেন্সটো আমাক উলিয়াব দিছে ফাইণ্ড দ্য ডিফাৰেন্স কৰিব দিছে উলিয়াব দিছে পি দিয়া আছে 5000 rupees সিম্পল হয় বাৰু এইটো আগৰটো যেটা আমি কৰিলে p equal to 5000 rupees time 1 year দিয়া আছে কিন্তু interest to be calculated half yearly গতিকে কিমান টার্ম হ'ব দুটা টার্ম হ'ব বা t equal to 2 হ'ব আর rate of interest 16% per annum দিয়া আছে per annum বুলি দিয়া আছে ইয়াতে কিন্তু interest to be calculated half yearly মানে half year এর কাৰণে কিমান হ'ব 8% rate of interest আহি যাব ফৰ্মুলা আগৰটোৱে কাৰণ t equal to 2 পাইছো গতিকে ডিফাৰেন্সটো আমি উলিয়াব পাৰিম ইয়াৰ পৰা p r স্কয়াৰ বাই 100 স্কয়াৰ p দিয়া আছে 5000 r 8% মানে 8 into 8 by 100 into 100 তিনটা 0 কেনসেল আউট হ'ব ইয়াৰ পৰা 5 এদি যাব 2 আৰু 2 হ'ব 4 মানে 8 4 যা 32 32 rupees difference হ'ব rupees 5000 ৰ কাৰণে যদি 1 year ৰ কাৰণে আমি simple আৰু compound interest ৰ মাজত difference উলিয়াব যাও if interest to be calculated half yearly interest rate 16% দিয়া আছিল আগৰ কোৱেশ্চনটোৰ দৰে একে হয় নেক্সট কোৱেশ্চন লৈকে যাও কি দিয়া আছে চাই লও না difference between compound interest and simple interest after 3 years is rupees 256 rupees 256 বুলি দিয়া আছে কিন্তু 3 বছৰ বুলি দিয়া আছে ইয়াতে if interest rate of interest is 20% per annum find principal তো আমি অলপ আগত কৰিছো এটা কোৱেশ্চন তাতে আমাৰ t equal to 2 আছিল তো ইয়াতে আমাৰ t equal to 3 হ'ব মানে 3 বছৰৰ কাৰণে ডিফাৰেন্স উলিয়া যেটো ফৰ্মুলা সেই ফৰ্মুলাটো ইয়াতে এপ্লাই কৰিব লাগিব দিয়াখিনি লিখি লও ইয়াতে দিয়া আছে আমাক p equal to p উলিয়াব দিছে ডিফাৰেন্স দিয়া আছে ci minus si 256 r দিয়া আছে 20% আর 20% তো পার annum হিসাবতে আছে ক্যালকুলেটেড টু বি হাফ ইয়ার বলি মেনশন কত কৰা নাই তো এইখিনিৰ পৰা উলিয়াব লাগিব টি দিয়া আছে 3 ইয়াৰ ইয়াৰ পৰা উলিয়াব লাগিব আমি পি তো 3 বছৰৰ কাৰণে ফৰ্মুলাটো আছিল পি r স্কয়াৰ 300 plus r by 100 cube equal to difference উলিয়াব পাৰি আমাৰ কম্পাউণ্ড ইন্টাৰেষ্ট আৰু সিম্পল ইন্টাৰেষ্টৰ মাজত 3 বছৰৰ কাৰণে দিয়া আছে কিমান আমাক 256 এটো লিখি ললো ইফালে 256 p উলিয়াব লাগে r 20% মানে 20 into 20 into 300 plus r মানে 320 তলত আহিব 100 into 100 into 100 1 2 3 3 cancel out হ'ব again cancel কৰিব পাৰি 2 ইয়াতে 5 হ'ব আৰু cancel কৰিব পৰাৰ ভিতৰত কৰিব পাৰি 2 আছে আৰু 32 আছে ডিভাইড যাব বাৰু আচ্ছা কাম কৰো বেছি cancel out কৰাতকে যেটো কমপ্লিটলি ডিভিজিবল নহয় ইয়াতে আমাৰ 5 ৰ মাল্টিপল থাকি যাব কিবা নহয় কিবা নিশ্চয় থাকিব কাৰণ কমপ্লিটলি ডিভিজিবল নহব 2 ৰে ডিভাইড কৰিলে 50 হ'ব এগেইন যদি 2 ৰে ডিভাইড কৰো 25 হ'ব 5 ৰ মাল্টিপল থাকিল তেলা কাম কৰো আমি 10 হিচাপত ৰাখি দিও এইটো আমি ডিভাইড নকৰো ঠিক আছে অলপ আগত যিখিনি কৰিছিলো আমি এইখিনি কাম আমি ইয়াতে নকৰো ইয়াতে আমি 10 টো ৰাখি দিলো আৰু আমি ডিভাইড কৰিছিলো আই থিংক 2 ৰে কাৰণ 3টা 0 কাটা গৈছে তো এইটো তো দুইটোৱে মুছি গল দুইটো মুছি গল যদি লিখি দিলো আহি গল टू फाइव सिक्स जीरो আহিব তিনটা 1 2 3 পি উলিয়াব লাগে পি ইফালে থাকি গল ইয়াতে 2 into 2 মানে 2 into 2 into 4 লিখি দিলো 32 ৰে ডাইৰেক্ট ডিভাইড যাব নেকি থাকক 2 into 2 into 32 তো 4 ৰে ডিভাইড যাব তিনটা 0 আছে দুটা 0 লাস্ট দুটা ডিভাইড যাব লাগে 4 ৰে গতিকে 4 ৰে ধুনিয়াকে ডিভাইড যাব টেনশন নাই বা 32 ৰে ডিভাইড যাব নেকি সিধা সিধি 32 ৰে ডিভাইড যাব 8 times যাব নেকি 8000
30 টো 8 টাইমছ যাব 3 ৰে যদি 8 টাইম কৰো মানে 3 8 240 আৰু 2 ৰে কৰিলে 8 16 গতিকে 240 216 হলে 256 8 টাইমছ যাব 8 টাইমছ হলে 3টা 0 পিছত আহি যাব 8000 আৰু 2 2 4 4 ৰে যদি কৰো তেনে হলে 2 মানে p equal to 2000 p equal to 2000 rupees আছিল প্ৰিন্সিপাল যাৰ কাৰণে আমি সিম্পল আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ মাজত ডিফাৰেন্স পাইছো 256 rupees after 3 years যদি ৰেট অফ ইন্টাৰেষ্ট হৈ যায় 20% per annum ইয়াৰ কোৱেশ্চন কিটা আমি ডিফাৰেন্সৰ বিষয়ে চালো যদি ডিফাৰেন্স উলিয়াব দিয়ে সিম্পল আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ কাৰণে after 2 year সিম্পল কম্পাউণ্ড ইন্টাৰেষ্টৰ কাৰণে after 3 year যদি 4 year উলিয়াব দিয়ে তাৰ কাৰণে আমি ফৰ্মুলা কিটা মনত ৰাখিলো ফৰ্মুলা কিটা এবাৰ লিখি লওঁ ভিডিওটো শেষ হ'ব ইয়াতে তো এবাৰ আমি 2 3 আৰু 4 ইয়াৰৰ কাৰণে জাস্ট ফৰ্মুলা কিটা এবাৰ লিখি লওঁ ৰিভিজন হিচাপত কম্পাউণ্ড ইন্টাৰেষ্টৰ ওপৰত ভিডিওখিনি মই ইয়াতে শেষ কৰিলো এখিনি ভিডিওত যিমানখিনি আমি কোৱেশ্চন ডিসকাস কৰিছো ইয়াৰ বাহিৰে কোৱেশ্চন পৰীক্ষাত নাহে সিম্পল কম্পাউণ্ড ইন্টাৰেষ্ট উলিয়াব দিয়ে কেতিয়াবা আমাৰ ইয়াৰ বিলাক বেলেগ থাকে আৰু ইজিলি বা সহজে কেনেকৈ কৰিব পাৰি তাৰ ওপৰত ডিসকাস কৰা গৈছে আৰু ডিফাৰেন্স আহে তাতকে বেলেগ ধৰণৰ কোৱেশ্চন কম্পাউণ্ড ইন্টাৰেষ্ট বা সিম্পল ইন্টাৰেষ্টৰ ওপৰত আমি দেখিবলৈ নাপাওঁ ঠিক আছে তো ফৰ্মুলা কিটা আছিল ফৰ 2 ইয়াৰ কি আছিল 2 ইয়াৰৰ কাৰণে যদি আমি ডিফাৰেন্স উলিয়াব লাগে তেনে হলে আছিল p r square by 100 square 3 ইয়াৰৰ কাৰণে যদি উলিয়াব লাগে তেতিয়া ফৰ্মুলা আছিল p r square 300 plus r rate of interest by 100 cube আৰু 4 ইয়াৰৰ কাৰণে ফৰ্মুলাটো এনেকুৱা ধৰণৰ আছিল যে যেটো সিম্পল ইন্টাৰেষ্ট হ'ব সিম্পল 4 বছৰৰ কাৰণে যেনে ধৰি লওক এটো কোৱেশ্চনৰ কাৰণে যদি আমাক দিয়ে 4 বছৰৰ কাৰণে সিম্পল আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ ডিফাৰেন্স উলিয়াব তেতিয়া সিম্পল ইন্টাৰেষ্টৰ কাৰণে আমি 4 বছৰৰ কাৰণে ৰেট অফ ইন্টাৰেষ্ট উলিয়াই লম এগ্ৰিগেট পাৰ ইয়াৰ 20% হলে 4 বছৰৰ কাৰণে 80% হৈ যাব সিম্পল ইন্টাৰেষ্টত কোনো ধৰণৰ চেঞ্জ নহয় কিন্তু কম্পাউণ্ড ইন্টাৰেষ্টৰ কাৰণে এগ্ৰিগেট ৰেট অফ ইন্টাৰেষ্টটো 4 বছৰৰ কাৰণে ডিফাৰেন্ট হ'ব আৰু দুইটাৰ মাজত যেটো আমাৰ ইন্টাৰেষ্টৰ ডিফাৰেন্স আহিব সেইখিনি ইন্টাৰেষ্টৰ কাৰণে আমি কি কৰিম বা যেটো ডিফাৰেন্স আছে সেই ডিফাৰেন্সখিনিৰ কাৰণে আমি p ৰ লগত ইনটু কৰি দিম যেটো p মানে প্ৰিন্সিপাল আছে প্ৰিন্সিপালৰ লগত আমি ইনটু কৰি দিম তো ইনটু কৰিলে যেটো ভ্যালু ওলাব সেই ভ্যালুটোৱে কি হৈ যাব আমাৰ কাৰণে ডিফাৰেন্স আহিব আফটাৰ 4 ইয়াৰ্স ওকে তো কম্পাউণ্ড ইন্টাৰেষ্ট চেক কৰিলো ইয়াতে ইয়াৰ পিছত আমি বেলেগ যিকোনো এটা চেপ্টাৰ বা যিকোনো সাবজেক্ট মানে যিকোনো অধ্যায় এটা আৰম্ভ কৰিম গণিতৰে সিম্পল আৰু কম্পাউণ্ড ইন্টিমেটে শেষ হৈ গল তাৰ পিছত কিবা এটা নতুন বিষয় লৈ আমি অতি শীঘ্ৰে লগ হ'ম ধন্যবাদ